আমি চাওঁ এতিয়া আলফ্ৰেড মাৰ্চেল কোন আছিলে? আলফ্ৰেড মাৰ্চেলে কি সংজ্ঞা দিছে? কেম্ব্ৰিজ অৰ্থনীতিবিদ মাৰ্চেলে তেখেতৰ 1890 চনত প্ৰকাশিত গ্ৰন্থ প্ৰিন্সিপলছ অফ ইকনমিক্স 1890 প্ৰকাশ পাইছিলে। গ্ৰন্থখনৰ নামটো লাগিব প্ৰিন্সিপলছ অফ ইকনমিক্স। তেওঁ অৰ্থনীতিৰ কল্যাণ ভিত্তিক সংজ্ঞা দাঙি ধৰিছে। এইজনে এটা শব্দ ব্যৱহাৰ কৰিছে, কল্যাণ ভিত্তিক। ইয়াৰ আগৰটোত আমি কি পাইছিলো? আদাম স্মিথে কিহৰ ভিত্তিত দাঙি ধৰিছিলে? সম্পদৰ ভিত্তিক, সম্পদ ভিত্তিক সংজ্ঞা। আৰু এতিয়া মাৰ্চেলে কি কৈছে? কল্যাণ ভিত্তিক ধাৰণা। পাৰ্থক্য যেতিয়া উলিয়াব লাগিব নিজে ওলাই যাব। তেওঁ কি কৈছে? তেখেতৰ মতে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই হৈছে অৰ্থনীতি। মানুহৰ জীৱনৰ যিবিলাক কাৰ্যাৱলী কাম কাজ কৰে সেইবিলাক অধ্যয়ন কৰিলে অৰ্থনীতি পোৱা যাব। আৰু ই ব্যক্তিগত হ'ব পাৰে, সামাজিক কাৰ্যাৱলী অধ্যয়ন কৰিব, কিন্তু সেই কামৰ যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন, ইয়াৰ ব্যৱহাৰতে ঘনিষ্ঠভাৱে জড়িত, তাৰ লগতে জড়িত হ'ব। গতিকে আলফ্ৰেড মাৰ্চেলে কল্যাণ ভিত্তিক সংজ্ঞা আগবঢ়াই কৈছে যে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়ন হৈছে অৰ্থনীতি। ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলী সেই অংশটোৱে অধ্যয়ন কৰিব যিটোৱে মানুহৰ পাৰ্থিৱ কল্যাণৰ কথা চিন্তা কৰিব, ইয়াৰ ব্যৱহাৰতে জড়িত হ'ব। সেয়েহে এহাতে অৰ্থনীতি হৈছে মানৱ সম্পদৰ অধ্যয়ন, আনহাতে অধিক গুৰুত্বপূৰ্ণ মানৱ অধ্যয়নৰ এটা অংশ। গতিকে আলফ্ৰেড মাৰ্চেলৰ সংজ্ঞাটো কল্যাণ ভিত্তিক। মানুহৰ দৈনন্দিন জীৱনৰ আৰ্থিক কাৰ্যাৱলী অধ্যয়নৰ কথা কৈছে, ব্যক্তিগত বা সামাজিক। খালি সেই কাৰ্যবিলাক কল্যাণৰ লগত জড়িত হৈ থাকিব লাগিব, পাৰ্থিৱ কল্যাণৰ লগত। সেয়েহে এহাতে অৰ্থনীতি সম্পদৰ অধ্যয়ন কৰিবই, আমাৰ এডাম স্মিথে কোৱাৰ দৰে। আনহাতে গুৰুত্বপূৰ্ণ ই মানৱ অধ্যয়নো কৰিব, কল্যাণৰ কথা চিন্তা কৰিব। আৰু এইটো ইংৰাজীত দিছে, ইকনমিক্স ইজ দ্য study of mankind in the ordinary business of life. It examines that part of individual and social action which is most closely connected with the attainment and with the use of the material requisites of well-being. As it is on the one side a study of wealth, on the other hand more important side a part of the study of man. এতিয়া দুইটা সংজ্ঞা, এফালে যদি আমি চাওঁ এডাম স্মিথৰ সংজ্ঞা আৰু মাৰ্চেলৰ সংজ্ঞা তুলনা কৰিলে দেখা যায় কি কৈছে? বহু ক্ষেত্ৰত মাৰ্চেলৰ সংজ্ঞাটো উন্নত বুলি কৈছে। কিয় উন্নত সুধিব সেইটো। অথচ মাৰ্চেলৰ সংজ্ঞাটোৱে যদিও গ্ৰহণযোগ্য সংজ্ঞাৰ স্থান নেপালে, তথাপিও ইয়াৰ গুৰুত্ব আমি নুই কৰিব নোৱাৰো। কিয় সকলোৱে গ্ৰহণ নকৰিলে মাৰ্চেলৰ সংজ্ঞাটো? ইয়াতো দিছে, মাৰ্চেলে কেৱল পাৰ্থিৱ কল্যাণৰ কথাহে উল্লেখ কৰিছে, অপাৰ্থিৱ কল্যাণ সাধন। এইকেইটা উদাহৰণ আহিব, শিক্ষক চিকিৎসকৰ সেৱা আদিৰ কথা উল্লেখ কৰা নাই। পাৰ্থিৱ কল্যাণ যিবিলাক বস্তুৰ পৰা আমি সেৱা পাওঁ, যিকোনো বস্তু হ'ব পাৰে। খাদ্য এটা খালো, তাৰ পৰা আমাৰ কিবা এটা লাভ হ'ল, এইটো পাৰ্থিৱ। কিন্তু অপাৰ্থিৱ কোনবিলাক? যিবিলাক আমি জুখিব নোৱাৰো। এই শিক্ষকৰ যিটো কাৰ্য, শিক্ষকে যেনেকে কাৰোবাক সহায় কৰে, পাঠদান কৰে, জ্ঞান দান কৰে, এইবিলাক জুখি মাপ কৰি আমাৰ হিচাপ উলিয়াব নোৱাৰি। তাৰ পৰা কল্যাণ সাধন হয়, কিন্তু চিকিৎসকৰো তেনেকুৱা কথা। যদিও আমি এটা ফিজ দিওঁ, এইটো নুবুজায় যে আমি সিমানখিনি মূল্য দিছোঁ।
এই কল্যাণবিলাকৰ কথা মাৰ্চেলে কোৱা নাছিল, কেৱল বস্তু সম্পদৰ কল্যাণৰ কথাই ক'লে। তদুপৰি বস্তুৱে সকলো ধৰণৰ কল্যাণ সাধন নকৰিবও পাৰে, যেনে মদ ভাং চিগাৰেট এইবিলাক কল্যাণ সাধন আমাৰ নকৰে। এইবোৰে সামগ্ৰীৰ উৎপাদন উপভোগ বিতৰণে আমাৰ কেতিয়াবা অপকাৰহে কৰিব পাৰে। এতিয়া পাৰ্থক্যটো আমাৰ স্পষ্ট হৈ গ'ল। যদি আমাক লিখিবলৈ দিয়ে যে এডাম স্মিথে আগবঢ়োৱা অৰ্থনীতি সংজ্ঞা আৰু মাৰ্চেলে আগবঢ়োৱা সংজ্ঞা দুটাৰ পাৰ্থক্য দুটা লিখা, এতিয়া এই ধৰণে লিখিব লাগিব। এডাম স্মিথে অৰ্থনীতি কৈছে সম্পদৰ বিজ্ঞান বুলি কৈছে, সম্পদৰ অধ্যয়ন বুলি কৈছে। আৰু এতিয়া মাৰ্চেলৰ কথাটো হ'ল এডাম স্মিথৰ যেনেকৈ সম্পদ ভিত্তিক সংজ্ঞা আছিলে, ইয়াৰ সংজ্ঞাটো কল্যাণ ভিত্তিক সংজ্ঞাৰ কথা কৈছে। মাৰ্চেলে পাৰ্থিৱ কল্যাণৰ কথাই ক'লে, অপাৰ্থিৱ কল্যাণৰ কথা নক'লে। যক্ষৰ বাণী বুলি কোনে ক'লে? সেইকেইটা পালো, কাৰ্লাইল, ৰাস্কিনৰ কথা। ইয়াত এইটো অপাৰ্থিৱ কল্যাণ দুটা উদাহৰণ দিয়া, শিক্ষক, চিকিৎসকৰ সেৱা, এইবিলাক মনত ৰাখিব লাগিব। ইয়াৰ পিছত আছে লায়নেল ৰবিন্সৰ সংজ্ঞা। ৰবিন্স এই সংজ্ঞাটো সকলোৰে গ্ৰহণযোগ্য। ইয়াত কেইবাটাও ধাৰণা আছে, এইটো লিখিবলৈহে জৰুৰী, আৰু এইটো এটা লং কুৱেশ্যন হয়, সকলোৱে মনত ৰাখিব লাগিব। এতিয়া আহিলো আমি লায়নেল ৰবিন্সৰ সংজ্ঞাটো। অৰ্থনীতিবিদ লায়নেল ৰবিন্সে 1932 চনত তেখেতৰ প্ৰকাশিত গ্ৰন্থখনৰ নামটো মনত ৰাখিব লাগিব, এন এছে অন দি নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক চায়েন্স। তাত অৰ্থনীতিৰ অন্যতম গ্ৰহণযোগ্য সংজ্ঞাটো আগবঢ়াইছে। তেওঁ যিটো আগবঢ়ালে সেইটোৱে গ্ৰহণযোগ্য সংজ্ঞা। তেওঁ কি ক'লে? যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা লক্ষ্য ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ উপায় মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে, সেয়ে অৰ্থনীতি। প্ৰতিটো শব্দ গুৰুত্বপূৰ্ণ। যে যি বিজ্ঞানে মানুহৰ আচৰণক অধ্যয়ন কৰিব, কিহৰ ওপৰত ভিত্তি কৰি? অপৰিসীম মানুহৰ যিটো আশা, অপৰিসীম আশা লক্ষ্য তাৰ প্ৰশ্ন অলৰেডি জমা লৈছে, পৰীক্ষাত আহিব এইটো লেচন, ভালকে পঢ়ি। এইটো পাঠো আমাৰ আছেনে নাই ইউনিট টেষ্টত? গতিকে ভালকে প্ৰতিটো বিষয় পঢ়িব লাগিব। এতিয়া কি ক'লে? যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে, সেই অৰ্থনীতি। ইয়াত এতিয়া তিনিটা মৌলিক ধাৰণাই স্থান পাইছে, এইকেইটা মনত ৰাখিব লাগে। এইকেইটা আহিব তিনিটা। প্ৰথম কথা, মানুহৰ অভাৱ অসীম। মানুহৰ যি অভাৱ আছে সীমিত নহয়, অসীম, সীমাহীন। হিউমেন ৱান্টছ আৰ আনলিমিটেড। 2 নম্বৰ কৈছে যিবিলাক অভাৱ পূৰণৰ উপায় আছে বা আহিলা আছে, এইবিলাক সীমিত। ৰিচোৰ্চেছ টু চেটিছফাই হিউমেন ৱান্টছ আৰ লিমিটেড। আৰু 3 নম্বৰ, সীমিত যিবিলাক সম্পদ আছে এই সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য বুলি কৈছে।
যে প্ৰথমটোত একেবাৰে সাধাৰণ কথা, মানুহৰ অভাৱ অসীম, আমাৰ এটা অভাৱ পূৰ হয় আৰু এটা অভাৱ আহেই, মানুহে সদায় বিচাৰিয়ে থাকে কিবা এটা লাগেই, কাহানিও শেষ নহয়। 2 নম্বৰ কৈছে অভাৱ পূৰণৰ আহিলাসমূহ সীমিত, আমাৰ যিমান অভাৱ থাকে সকলো পূৰণ কৰা সম্ভৱ নে? নহয়, কাৰোবাৰ 2-এটা অভাৱ পূৰণ কৰিব পাৰে, তাৰ আহিলা আছে, সীমিত হয়, সম্পূৰ্ণ লিমিটেড। যিয়ে অভাৱ নহওক, পইচা লাগিব, সুবিধা লাগিব ফিল আপ কৰিবলৈ, কিন্তু সেই সুবিধাসমূহ ইমান বেছি নাই যে প্ৰতিটো অভাৱ আহিব দূৰ কৰি থাকিম। 2-এটা অভাৱ দূৰ হয়, বাকীবিলাক থাকি যায় সদায়। আৰু এই সীমিত যিবিলাক মানুহৰ সম্পদ আছে এইবিলাক বিকল্প ব্যৱহাৰযোগ্য, যিবিলাক সম্পদ ব্যৱহাৰ কৰি আমাৰ অভাৱ দূৰ কৰোঁ, এইটো বিভিন্ন কামত লাগে, অকল এটা কামতে নালাগে, বিকল্প ব্যৱহাৰ আছে, সেইকাৰণে আমাৰ অভাৱবিলাক কাহানিও শেষ নহয়। আমাৰ পইচা আছে, 1 লাখ টকা আছে, কিন্তু অভাৱ ঢেৰ আছে। একেটা পইচাই আমি পঢ়া শুনাত খৰচ কৰিব লাগে, খোৱা বস্তুত খৰচ কৰিব লাগে, অন্যান্য বস্ত্ৰ কাপোৰ কানি ল'ব লাগে, কাৰোবাক দিবলৈ আছে তাক দিব লাগে, ইলেক্ট্ৰিচিটি বিল দিব লাগে, পইচা একেখিনি, বিকল্প বিভিন্ন কামত ব্যৱহাৰ হয়, গতিকে সীমিত সম্পদ। এই 3টা ধাৰণাৰ কথা কোনে ক'লে? ৰবিনছে কৈছে। গতিকে এই 3টা মৌলিক ধাৰণাৰ পৰা অৰ্থনৈতিক সমস্যা তথা পচন্দৰ সমস্যাৰ সৃষ্টি হৈছে। বিকল্পভাৱে ব্যৱহাৰ উপযোগী সীমিত সম্পদৰ সহায়ত আমাৰ অসীম অভাৱ কোনটো আমি দূৰ কৰিব পাৰিম? আমাৰতো ঢেৰ অভাৱ আছে, সম্পদ আছে সীমিত, আমাৰ পচন্দৰ কথা আহি যাব, তেতিয়া কোনটো আমাৰ প্ৰথমে দূৰ কৰিম, বা এইটো দূৰ হ'লে কোনটো আমাৰ থাকি যাব, এইটো এটা সমস্যা আছে। আকৌ যিবিলাক সমস্যাৰ সৃষ্টি হয় এইবিলাকক কয় অৰ্থনৈতিক সমস্যা বা পচন্দৰ সমস্যা। এতিয়া ৰবিনছৰ সংজ্ঞাটোক কি বুলি কয়? দুষ্প্ৰাপ্যতা সংজ্ঞা বুলি কয়। এজনে প্ৰতিটো সংজ্ঞাৰ নাম দিছেনে নাই? এডাম স্মিথৰ সংজ্ঞাটো সম্পদ ভিত্তিক বুলি কৈছিলে, মাৰ্চেলৰ সংজ্ঞাটোক কল্যাণ ভিত্তিক বুলি কৈছিলে, এতিয়া ৰবিনছৰ সংজ্ঞাটোক কৈছে দুষ্প্ৰাপ্যতা সংজ্ঞা। দুষ্প্ৰাপ্যতা সংজ্ঞা। ইয়াত কৈছে ৰবিনছৰ সংজ্ঞাটো সমালোচনাৰ ঊৰ্ধ্বত নহয়, তেওঁৰ সংজ্ঞাটো কিছুমান ভুল আছিলে বা দুৰ্বলতা আছিলে। কিয়নো সমালোচকসকলে কি কৈছে যে পচন্দৰ সমস্যাতকৈ বৰ্তমান কালৰ অৰ্থনৈতিক উন্নয়নৰ সমস্যাহে অধিক গুৰুত্বপূৰ্ণ। গতিকে এই ক্ষেত্ৰত ৰবিনছে নিমাত একো ধৰণৰ উত্তৰ দিব পৰা নাই। গতিকে আমি আজি আলোচনাত গুৰুত্বপূৰ্ণ কেইবাটাও বিষয় পঢ়িলো আৰু প্ৰতিটোৰে গুৰুত্ব বিভিন্ন দিশৰ পৰা হ'ব। প্ৰথমে পঢ়িলো স্মিথৰ সংজ্ঞা, এডাম স্মিথৰ সংজ্ঞা পঢ়িলো। তাৰপিছত কাৰ সংজ্ঞা পঢ়িলো? কাৰ পঢ়িলো? মাৰ্চেলৰ সংজ্ঞা। এতিয়া ৰবিনছৰ সংজ্ঞা পঢ়িলো। প্ৰতিটো সংজ্ঞাৰ পৃথক পৃথক নাম পালো। স্মিথৰটো কৈছে সম্পদ ভিত্তিক, মাৰ্চেলৰ সংজ্ঞা কল্যাণ ভিত্তিক, ৰবিনছৰ সংজ্ঞা দুষ্প্ৰাপ্য। পালো। কোনবিলাক বেছি দৰকাৰী সেইটো কথাটো কৈ আছো। স্মিথৰ সংজ্ঞাৰ সময়ত আমি এটা কথা পাইছিলো যে এডাম স্মিথক কি বুলি কয়? অৰ্থবিজ্ঞানৰ পিতৃ বুলি কয় নে নাই? তেওঁ লিখা গ্ৰন্থখনৰ নাম লাগিব, সেইটো দৰকাৰী কথা। গ্ৰন্থখন কেতিয়া প্ৰকাশ হৈছিলে সেইটো লাগিব। তেওঁৰ সংজ্ঞাটো দুৰ্বলতা ক'ত? দুৰ্বলতাটো দেখাই দিছে নহয়, যক্ষৰ বাণী বুলি কৈছে কাৰ্লাইল আৰু ৰাস্কিনে, যে অকল সম্পদ আহৰণেই জীৱনৰ লক্ষ্য হলে মানুহ জীৱনত জীয়াই নাথাকিবই, নিৰাশজনক হৈ যাব। ঠিক তেনেকে মাৰ্চেলৰ সংজ্ঞাটো কল্যাণ ভিত্তিক সংজ্ঞা আছিল যদিও ইয়াতো দুৰ্বলতা আছে। কৈছে যে তেওঁ পাৰ্থিৱ কল্যাণৰ কথাই ক'লে, অপাৰ্থিৱ কল্যাণ থাকি গ'ল।
ৰবিনছৰ সংজ্ঞাটো দুষ্প্ৰাপ্যতাৰ সংজ্ঞা, ইয়াৰো দুৰ্বলতাৰ কথা কৈছে যে মানুহে অকল আৰ্থিক সমস্যাই নহয় আৰু বহু ধৰণৰ সমস্যা আছে বৰ্তমান সময়ত। গতিকে তিনিওটা তুলনামূলক আমি আলোচনা কৰিলোঁ। প্ৰতিটো বিষয়বস্তু ভালকৈ জানিলেহে পৰৱৰ্তী সময়ত ইয়াৰ পৰা আমি লিখিব পৰাকৈ প্ৰস্তুত হ'ব পাৰিম।